হয়, মই বৰ্তমান উপস্থিত আছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয়ত উপস্থিত আছো। আচলতে কিমান গঁড় হত্যা হৈছে বা কিমান গঁড়ৰ মৃত্যু হৈছে জানি আচৰিত হ'ব। বহু কথা সংবাদ মাধ্যমত প্ৰকাশ নাপালেও যোৱা 2016 বৰ্ষৰ পৰা বৰ্তমানলৈকে 503টা গঁড়ৰ মৃত্যু হৈছে। আৰু এই কথা আমি কোৱা নাই, এই কথা কৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৰফৰ পৰা যি তথ্য প্ৰকাশ কৰিছে সেই তথ্যত প্ৰকাশ পাইছে। আমাৰ হাতত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক কৰ্মশ্ৰী পি শিৱকুমাৰ ডাঙৰীয়া, তেখেতৰ সৈতে আমি কথা পাতিম। দাদা, প্ৰথমতে আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানলৈ। যোৱা 2016 বৰ্ষৰ পৰা বৰ্তমানলৈকে 503টা গঁড়ৰ মৃত্যু হৈছে। এই কথাখিনি অকণমান কওকচোন, কেনেকুৱা কি মৃত্যু হৈছে? মৃত্যুটো আমাৰ এইটো জেনেৰেলি পচিঙৰ কাৰণে এইটো কম নম্বৰ হয়। তাৰপিছত এইটো মৃত্যুটো বেচিকেলি মানে এইটো বাইক হৈ মৰে, তাৰপিছত এইটো বানপানী টাইমত এইটো মৰে, আৰু ইনফাইটিঙত মৰে, আৰু কেতিয়াবা তেওঁলোক মেটিং কৰে তেনেকৈ বিটো মৰে। আৰু এইটো পোৱালিবিলাকো মেইনলি আমাৰ এইটো বাঘে খাই দিয়ে, তেনেকৈ বিটো মৰে। তো কোনটো মানে এইটো পোৱালি হেৰি বাকীবিলাকৰ মানে এইটো নেচাৰেল ডেথত এইটো কাৰ্গো থাকে। আৰু ইন কেছ অফ পচিং কেছত এইটো মেক্সিমাম এইটো চিকাৰী মানে এইটো কাৰ্গোটো এইটো লৈ যায়। তো তেনেকৈ আমাৰ এইটো 1 জানুৱাৰী 2016 পৰা আজিলৈকে আমাৰ এইটো 35 ৰাইনো এইটো পচিং হিচাপে মাৰিছে। তাৰপিছত 468 ৰাইনোছ নেচাৰেল ডেথ হিচাপে মানে এইটো যোৱা 5 বছৰত মাৰিছে। টোটেল 503 হৈছে। এনে আপোনাৰ যোৱা 20 বছৰ ডেটা পায় তো 1700 ৰাইনোছ মানে এইটো তেনেকৈ ইন টোটেল পচিং আৰু নেচাৰেল ডেথ বুলি মানে কাজিৰঙাত মৰা হৈছে। এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানপানী আহি আছে, সমাগত বানপানী, আৰু যাৰ কাৰণে নেকি আমি দেখা পাইছো যে পচিঙৰ যিটো প্ৰেছাৰ, সেই প্ৰেছাৰটো প্ৰত্যেক দিনাখন থাকে কাজিৰঙাত। এই মুহূৰ্তত আপোনালোকে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে বানপানীৰ কাৰণে, আৰু পচিঙৰ মানে এণ্টি পচিং কি ধৰণে প্লেন কৰিছে? পচিং প্ৰেছাৰটো কাজিৰঙাৰ কাৰণে এনেকৈ ছিজন বুলি নাই, এইটো গোটেই বছৰে এইটো থাকি যায়। আৰু মেক্সিমাম প্ৰেছাৰটো মেক্সিমাম থাকে এইটো মানে এইটো আমাৰ উইণ্টাৰ টাইমত, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী এইবিলাক মাহত। কিয় তেতিয়া আমাৰ ব্ৰহ্মপুত্ৰত মানে এইটো বহুত জেগাত মানে আপুনি নাও লৈ যাব নোৱাৰে, বহুত জেগাত মানে এইটো ব্ৰহ্মপুত্ৰ পানী লেভেল এইটো কমি যায়। তো এইটোকে বহুত মানুহবিলাক এটা চান্স হিচাপে মানে ইউজ কৰে। আৰু তাৰপিছত এইটো টাইমত মানে ৰাইনো বি মানে কাজিৰঙাৰ পৰা বাহিৰ এৰিয়া যায়, তেনেকৈ আপোনালোকে এইটো মাজুলীত ৰাইনো যায়। যোৱা বছৰ ৰাইনো মানে নৱেম্বৰ মাহত গৈছিলে, ফাইনেলি মানে মাৰ্চত এইটো আহিছে। আৰু 2টা ৰাইনো গৈছিলে, ফিৰ আমাৰ কোভিডৰ মাজত এইটো আহিছিলে। তেনেকৈ এইটো প্ৰব্লেম থাকে। বানপানী টাইমত মেইনলি আমাৰতো কাৰ্বি আংলং ছাইডত মানে এইটো ৰাইনোবিলাক মানে এইটো মুভ কৰে। এইটো টাইমত এটা আটেম্প্ট লয়। যোৱাকালি বি তেনেকৈ এটা অপাৰেশ্যন আমি এইটো কৰিছিলোঁ। ৰিচেণ্টলি এটা ডাঙৰ অপাৰেশ্যন কাৰ্বি আংলং পুলিচ আৰু আমাৰ নাগাঁও গোলাঘাট আৰু আমাৰ পাৰ্ক মানুহবিলাক মিলি এটা ডাঙৰ অপাৰেশ্যন কৰা হৈছে। প্ৰেছাৰটো এইটো কণ্টিনিউছলি এইটো আছে। তো যোৱা জানুৱাৰী আমাৰ 2019 পৰা এতিয়ালৈকে আমি মানে 110 মানুহজন মানে এতিয়ালৈকে আৰেষ্ট কৰা হৈছে। তো এইটো শ্ব' কৰি আছে মানে এইটো পচিং মানে নম্বৰ কমিলে নিবি মানে এইটো আটেম্প্টটো মানে এইটো কমা নাই। আৰু মাজত মানে এইটো কোভিডৰ কাৰণে মানে এইটো বহুত জেইলৰ পৰা মানে আমাৰ চিকাৰীবিলাক কোন আমি আৰেষ্ট কৰি পঠোৱা হৈছে, তেওঁলোক আকৌ বেইলত এইটো আহিছে। এইটো এটা এডিশ্যনেল এটা প্ৰেছাৰ এইটো দি আছে। বানপানীৰ কাৰণে কি ধৰণে প্ৰস্তুত হৈছে? বানপানীৰ কাৰণে আমাৰ যিকোনো লজিষ্টিক লাগে মানে অকল আমি ৰেডি কৰি ৰাখিছোঁ। মেইনলি আমাৰ বোকাঘাট আৰু গোলাঘাটৰ মাজত মানে বোকাঘাট আৰু জাকলাবন্ধা মাজত মানে 144 দিয়ে জেনেৰেলি স্পীড ৰেষ্ট্ৰিকশ্যন 40 কিলোমিটাৰ তাকে লাগে। এইটো অলৰেডি অৰ্ডাৰ এইটো হৈ গ'ল। আৰু আমাৰ নাওটা কৰিডৰতে মানে এইটো বেৰিকেডবিলাক মানে লগোৱা প্ৰচেছবিলাক এইটো চলি আছে। তো আমাৰ টাইম কাৰ্ড এইটো দিম জেনেৰেলি আমাৰ কৰিডৰ এৰিয়াত 30 কিলোমিটাৰ স্পীড এইটো ফ'ল' কৰিব লাগে বুলি। এইটো এতিয়ালৈকে আমি ইছ্যু কৰা নাই। কেতিয়া পানী বেছি হ'ব তেতিয়া আমি এইটো বি ইম্প'জ কৰিম। ৰিচেণ্টলি মানে হাই লেভেল এটা ৰিভিউ মিটিং বুলি এইটো কৰা হৈছে। তো আমি এইটো বি তাতে সিদ্ধান্ত লোৱা হৈছিলে। এইবাৰ মানে মেইনলি আমাৰতো মালনী কৰিডৰ এইটো আছে, তাতে আমাৰতো অলৰেডি মানে অট'মেটিক স্পীড ডিটেকশ্যন কেমেৰা লগোৱা আছে। তো যিকোনো গাড়ী মানে 40 কিলোমিটাৰ ওপৰত স্পীডত যায়, তো এইটো মানে আমি বুকিং কৰি মানে কেছবিলাক মানে থানালৈকে পঠাই দিম। এইটো এটা ব্যৱস্থা কৰি ৰাখিছোঁ। আৰু আপোনাৰ চেনেল দি মই সকলো ৰাইজক এইটো এটা ৰিকুৱেষ্ট ৰাখিছোঁ, কেতিয়া আপোনালোক মানে এইটো বোকাঘাট আৰু জাকলাবন্ধা মাজত মানে এইটো গাড়ী চলায়, গাড়ী স্পীড মানে এইটো 40 কিলোমিটাৰ থাকিব লাগে। 40 কিলোমিটাৰ ওপৰকে আপোনালোক কৰিডৰ এৰিয়াত যদি গাড়ী চলায়, তেতিয়া আমাৰ নেশ্যনেল গ্ৰীণ ট্ৰিব্যুনেল অৰ্ডাৰ হিচাপে 5000 টকা মানে এইটো পেনাল্টি মানে এইটো কৰা হ'ব। আৰু স্পীড মানে এইটো এনজয়েবল কৰিবলগীয়া এটা বস্তু নাহে। এইটো এৰিয়াত মেইনলি এইটো কাজিৰঙা এটা লেণ্ডস্কেপ, আপোনালোক মানে এইটো কম স্পীডত মানে এইটো ইয়াৰ এইটো এনভাইৰনমেণ্টটো মানে এইটো চাব পাৰে। আৰু জানৱাৰক বি আপোনালোক মানে এইটো সংৰক্ষণ কৰিবৰ কাৰণে আপোনালোক আমাক মানে এইটো সহায় কৰিব পাৰে। এটা খুব গুৰুত্বপূৰ্ণ কথা, এগৰাকী শীৰ্ষ বিষয়া বিলাস ভ্ৰমণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত, তেনেকুৱা এক অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত কি হয়? তেখেতে ৰিচেণ্টলি এইটো আহিছিলে মেইনলি আমাৰ ডিজাষ্টাৰ ছাইডৰ পৰা। তেওঁলোক কেনেধৰণে মানে আমাক মানে হেল্প কৰিব পাৰে, কিউকি ইয়াৰ বি মানে SDRF এইটো প্লেচমেণ্ট এইটো আছে। আমি কাজিৰঙাত এইটো বানপানী লেভেলটো IS বুলি ক'ব পাৰিম মানে 1988। তাৰপিছত ছেকেণ্ড IS হৈছে 2017, আৰু থাৰ্ড IS হৈছে 2019। তেনেহ'লে আপোনাৰ মানে হাই লেভেল ফ্ৰিকুৱেঞ্চিটো মানে ৰিচেণ্টলি এইটো বাঢ়ি আছে। তো আমি হাইলেণ্ডবিলাক মানে আমি বনোৱা ৰাখিছিলোঁ মানে যদি ইনকেছ 88K যদি ওপৰ যদি পানী লেভেল যদি হৈ যায়, তেতিয়া
আমাৰ আকলো হাইলেণ্ড মানে আমাক কামত দিব বুলি আমি মানে কথা দিব নোৱাৰিম এইটো কণ্ডিশ্যনত মানে আমাৰ নেচাৰেল আইলেণ্ড এৰিয়াবিলাক মেইনলি আমাৰ পাহাৰ এৰিয়াবিলাক আমাৰ এইটো খুলিব লাগে তেতিয়া আমাৰটো ট্ৰাফিক কণ্ট্ৰল আৰু চিভিল এডমিনিষ্ট্ৰেশ্যন ৰিলেটেড পুলিচ এডমিনিষ্ট্ৰেশ্যন ৰিলেটেড আৰু ইয়াৰ তাকা ওচৰত তাকা ৰাইজবিলাকত ৰিলেশ্যনবিলাক এটা ইম্প্ৰুভ কৰিব লাগে এইটোৰ ওপৰত আমি এটা আলোচনা কৰিছিলোঁ কোন আহিছিলে চাবলৈ তেখেতে আমাৰ কমিশ্যন ছেক্ৰেটাৰী আছিলে মিষ্টাৰ মণিৱানে তেখেতে এইটো ৰিভিউ কৰিছিলে তো সেইদিনা আমাৰ গোলাঘাট আৰু নগাঁও দুইটা ডিষ্ট্ৰিক্টৰ অফিচাৰবিলাকে এইটো ইয়াতে আমাৰ মিটিং কৰি এটা আলোচনা কৰা হৈছে এইটো ডিচিশ্যন লোৱা হৈছে এইটো 40 কিলোমিটাৰ যদি কোনোবা স্পীড যদি ফলো নকৰে তেতিয়া এইটো ষ্ট্ৰিক্ট এটা একশ্যন এইটো ল'ব লাগে এইটো এটা ডিচিশ্যন লোৱা হৈছে আৰু এটা গুৰুত্বপূৰ্ণ কথা কেশৱ মহন্তই মন্ত্ৰী কেশৱ মহন্ত কলিয়াবৰ বিধায়ক কেশৱ মহন্তই 4th এডিশ্যন যিটো এলেকা আছে কাঞ্চনজুৰি সেই স্থানত আচলতে তেওঁ এটা বাসগৃহ আহিছে আৰু কিছুমান কনষ্ট্ৰাকশ্যন কৰি আছে এই সন্দৰ্ভত আপুনি কি ক'ব কৰিডৰ ৰিলেটেড ভাইলেশ্যনটো আমাৰ ভালেমান জাগাত মানে হৈ আছে যোৱাকালি আমি চাইছোঁ আৰুমুদি কৰিডৰত ভাইলেশ্যন হৈছিলে কাঞ্চনজুৰি কৰিডৰ ভাইলেশ্যন হৈছিলে ৰিচেণ্টলি আমগুৰি কৰিডৰত ভাইলেশ্যন হৈছিলে কৰিডৰ এৰিয়াত মানে আমাৰ ইমপ্লিমেণ্টেশ্যন বি মানে টেকনিকেল প্ৰব্লেমবিলাক বি আছে তো বৰ্তমান আমাৰ কৰিডৰ এৰিয়াত এইটো চাইনবোৰ্ডবিলাক আমি লগাইছোঁ এইটো বেছড অন মানে ক'ত মানে জানুৱাৰীবিলাক গাড়ীয়ে মানে খুন্দাতে মানে মাৰিছিলে এইটো বেছ কৰি মানে কৰিডৰ আইডেণ্টিফাই কৰা হৈছে whereas কাজিৰঙাৰ পৰা এইটো কাৰ্বি আংলংকে যোৱা এইটো গোটেই ষ্ট্ৰেচ মানে এতিয়ালৈকে মানে কাম মানে কমপ্লিট হোৱা নাই তো তাতে মানে ভালেমান মানুহবিলাকৰ এইটো প্ৰাইভেট মাটিবিলাক এইটো আছে এইটো সুপ্ৰিম কোৰ্টৰ এটা নিৰ্দেশ আছে প্ৰাইভেট মাটিত বি কোনো মানে ঘৰ বনাব নালাগে বুলি তথাপি মানে কোনোবা মানে ভাইলেট কৰি দিয়ে মেইনলি এইটো কাঞ্চনজুৰি কৰিডৰত মানে তাতে আমাৰ ৰুৰেল ৰোড PWD ৰুৰেল ৰোডৰ এটা কাম চলি আছে তেওঁলোক বি ড্ৰেইনেজবিলাক তাতে এটা কাম কৰিছিল তাতে মানে আমাৰ লগত এটা আলোচনা ৰাখিব লাগে এইটো চামো মানে এইটো প্ৰপাৰলি হোৱা নাই আৰু এইটো কৰিডৰ এৰিয়াত বি মানে সকলো কৰিডৰ মানে আমাৰ কণ্ট্ৰলত নাই তো ইয়াত বি মানে টেৰিটৰিয়েল ডিভিজন বিটো চাই তো তেওঁলোকে এইটো কমিউনিকেশ্যন কৰা হৈছে তেওঁলোকে এইটো ইতিমধ্যে মানে কোন ভাইলেশ্যনবিলাক হৈ আছে এইবিলাক প্ৰচেছ এইটো চাই আছে মেইনলি আমাৰ হাৰুমতি আৰু আমাৰ কাঞ্চনজুৰি ৱাচ টাৱাৰ অপজিটত থকা ভাইলেশ্যনবিলাক অলৰেডি চিভিল এডমিনিষ্ট্ৰেশ্যন নটিচ দি অলৰেডি এভিশ্যন কৰি আছে তো মাজে মাজে তেওঁলোকে এইটো কাম কৰি আছে কেশৱ মহন্তৰ যিটো ভাইলেশ্যন কৰিছে বুলি কৈছে সেইটো কিমান দূৰ সঁচা আপুনি কি জানে চাওকচোন এইটো প্ৰপাৰ্টি তেখেতৰ এইটো নিজৰ প্ৰপাৰ্টি আৰু ওচৰতে মানে এইটো ক'ত মানে এইটো কাম কৰি আছে আমি আমাৰ DFO নাগাঁও ডিভিজন কোৱা আছে তেওঁ এইটো কৈছিলে মানে ইয়াতে আমাৰ PWD ৰুৰেল ৰোডে মানে এইটো ৰোড এক্সপেনশ্যন কাম কৰি আছে বুলি তাতে মানে আমাৰ পৰা পাৰ্মিশ্যন এইটো লোৱা নাই বুলি এইটো অলৰেডি মানে তেওঁলোক নটিচ দিছে এইটো এটা এনকুৱাৰী কৰি আছে ডিটেইল আমি মানে সোনকালে গম পাই যাম তেওঁলোক উত্তৰ পোৱাৰ পিছত আমি আপোনালোকক জনাম ধন্যবাদ আপোনাক এয়া আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক P শিৱ কুমাৰ ডাঙৰীয়া তেখেতৰ সৈতে কথা পাতিলোঁ আচলতে কেশৱ মহন্তই যি ইলিগেল কাম কৰিছিলে আমি প্ৰাইম নিউজে সম্প্ৰচাৰ কৰিছিলোঁ পোনপটীয়াভাৱে সম্প্ৰচাৰ কৰিছিলোঁ আৰু তাৰ পাছতে তেওঁলোকে বন বিভাগৰ তৰফৰ পৰা নটিচ দিছে বুলি কৈছে স্পষ্টভাৱে ঘোষণা কৰিছে কাৰণ সুপ্ৰিম কোৰ্টৰ যি ৰায় সুপ্ৰিম কোৰ্টৰ যি নিৰ্দেশনা সেই নিৰ্দেশনা উলংঘা কৰি সেই বুঢ়া আঙুলি দেখুৱাই আচলতে মন্ত্ৰী হোৱাৰ যি ক্ষমতা সেই মন্ত্ৰীৰ ক্ষমতাৰে তেখেতে কাম কৰিছিলে কেশৱ মহন্তই মন্ত্ৰী কেশৱ মহন্তই তাৰ পাছতে আমি যেতিয়া বাতৰি কৰিছিলোঁ বাতৰি পৰিৱেশনৰ পাছতে এই ধৰণে বন্ধ কৰি দিছে আৰু গুৰুত্বপূৰ্ণ কথাটো হ'লগৈ যে যোৱা 5টা বছৰ 2016 বৰ্ষৰ পৰা বৰ্তমানলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 503টা গড়ৰ মৃত্যু হৈছে আমি দেখুৱালোঁ কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰা সমগ্ৰ দৃশ্যপঞ্জীত